শিক্ষাৰ্থীৰ সংখ্যা সমানুপাতিকভাৱে অকণমান হ্ৰাস পাইছে বি আৰু সি গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে আমাৰ বাবে এটা অত্যন্ত আনন্দৰ কথা যে নিৰন্তৰভাৱে শিক্ষা আৰু জ্ঞানৰ উৎসৱক আমি পালন কৰি আহিব পাৰিছো শিক্ষা বিভাগ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ শিক্ষা বিভাগৰ সহযোগত এই সময়ছোৱাত গুণোৎসৱে দেখুৱাই দিয়া ইনফ্ৰাষ্ট্ৰাকচাৰেল ইছ্যুজ বা যিবিলাক আন্তঃগাঁথনিৰ অভাৱ সেই অভাৱবিলাক দূৰ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছো ৰাজ্য চৰকাৰে এই বছৰ অসমৰ 400খন উচ্চ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকাকৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়াইছে গুণোৎসৱত A+ নিৰন্তৰভাৱে পোৱা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ লগতো আমি এটা বৃহৎ আৰ্থিক অনুদানৰ বাবে কথা বতৰা পাতি আছো যাতে ৰাজ্যৰ নিৰন্তৰভাৱে A+ পাই থকা শিক্ষানুষ্ঠানসমূহক আমি এক আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰো প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি A গ্ৰেড পোৱা A+ গ্ৰেড পোৱা শিক্ষানুষ্ঠানসমূহক 25,000 টকা আগবঢ়াইছো মই বিশ্বাস কৰো যে একাডেমিক ইকুইপমেন্টে হওক বিভিন্ন ধৰণৰ বিদ্যালয়খনত নান্দনিকভাৱে সৌন্দৰ্য বৰ্ধন কৰিবলৈ ক্ৰীড়াৰ সামগ্ৰী সাংস্কৃতিক সামগ্ৰী শিশু উদ্যান নিৰ্মাণ শ্ৰেণীকোঠাসমূহক সুন্দৰভাৱে সজাই পৰাই তোলা য'ত ডেস্ক বেঞ্চৰ অভাৱ আছে তাত ডেস্ক বেঞ্চ ক্ৰয়ৰ বাবে এই 25,000 টকা আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুল মেনেজিং কমিটিৰ সৈতে কথা বতৰা পাতি আপোনালোকে ব্যয় কৰিব অহাবাৰ গুণোৎসৱত আমি এটা নতুন শিতান আৰম্ভ কৰিছো যে A+ পোৱা ইনসেন্টিভ পোৱা স্কুলসমূহে ইনসেন্টিভসমূহ কেনেকৈ ব্যৱহাৰ কৰিছে যে কোৱালিটি ইউটিলাইজেশ্যন হৈছে নে নাই সেই দিশটোৰ প্ৰতিও অহাবাৰ গুণোৎসৱে দৃষ্টি ৰাখিব আজি আমাৰ অসমত শিক্ষাৰ বিশেষকৈ শিক্ষাৰ্থীৰ উপস্থিতি যেতিয়াৰ পৰা আমি এপ বেছ আৰম্ভ কৰিছো আমি এপ বেছ এটেন্ডেন্স লোৱা আৰম্ভ কৰিছো 96.69% ৰ পৰা 98.33% লৈকে বৃদ্ধি পাইছে যি অসমৰ বাবে অতিকৈ শুভ লক্ষণ আজিৰ এই অনুষ্ঠানতে আমি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলকো তেওঁলোকৰ শিক্ষা যাতে কন্টিনিউয়াস হয় নিৰন্তৰ শিক্ষা লাভ কৰিব পাৰে আৰ্থিক অসুবিধাই তেখেতসকলৰ শিক্ষাত যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি তেওঁলোকৰ বাবে আগবঢ়োৱা বিশেষ জলপানীও বিতৰণ কৰিছো আমাৰ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ সংগ্ৰামেই হওক বা সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলক শিক্ষাৰ জীৱনলৈকে অনুপ্ৰাণিত কৰাই হওক আমি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে নিৰন্তৰ কাম কৰি আহিছো দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক 2,000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4,000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34,267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো
মই বিশ্বাস কৰোঁ যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গ'লে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ অহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰোঁ প্ৰজ্ঞান ভাৰতী আমাৰ শিক্ষা বিভাগৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম সাধাৰণতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ দিনা অৰ্থাৎ 31 মাৰ্চৰ দিনা ছাত্ৰ দিৱস পালনৰ জৰিয়তে আমি এই অনুষ্ঠান ৰূপায়ণ কৰোঁ মই আশা কৰোঁ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এইবাৰো 31 মাৰ্চৰ দিনটো অত্যন্ত গাম্ভীৰ্যতাৰে ছাত্ৰ দিৱস পালন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ শিক্ষানুষ্ঠানসমূহলৈকে আগবঢ়াব মাধ্যমিক প্ৰাথমিক আৰু উচ্চ শিক্ষা এই তিনিওটা ক্ষেত্ৰতে গাম্ভীৰ্যপূৰ্ণভাৱে মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনাম লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰজ্ঞান ভাৰতীৰ অধীনত বিভিন্ন ধৰণে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত আজিয়ে আমি তেওঁলোকৰ ধনৰাশি তেওঁলোকৰ একাউণ্টলৈ হস্তান্তৰ কৰিছোঁ ৰাজ্য চৰকাৰে ৰাজ্যৰ একাদশ শ্ৰেণী স্নাতক আৰু স্নাতকোত্তৰ মহলত নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰাৰ বাবে দায়বদ্ধ 2017 চনত এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ আৰু এই আঁচনি আজিও নিৰন্তৰভাৱে চলি আছে মই গৌৰৱ অনুভৱ কৰোঁ যে 2023 চনত অসমত 2,94,632 গৰাকী শিক্ষাৰ্থীয়ে বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আজি আমি বিদ্যালয়সমূহৰ প্ৰধান